চল্লিছ বিটিআৰ চৰকাৰৰ পৰা সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিহেতু আমি গাঁও অঞ্চলৰ আমাৰ আই মাতৃসকল আমাৰ ভাতৃসকল তেখেতসকলক আৰ্থিক স্বাৱলম্বী কৰাৰ কথা কৈ আছিলোঁ। সেই এনেকুৱাই বিটিআৰত আমি গাহৰি পালন, মাছ পালন আৰু ছাগলী পালন চাৰিওফালে বিটিআৰত ঠাই ঠাই অঞ্চল ভিতৰত ডিষ্ট্ৰিবিউশ্যন চলি আছে। আজি আমাৰ মচলপুৰত ভিগু ভাস্কৰ নাথ ডাঙৰীয়াৰ নেতৃত্বত ইয়াৰ আমাৰ ছাগলী মিছন গড মিছনৰ গড ডিষ্ট্ৰিবিউশ্যন হৈ আছে। মই বহুত সুখী যে সঁচাকৈ আমি যি ধৰণে কথা কৈছিলোঁ, আজি বিটিআৰত ঘৰে ঘৰে গাহৰি পালন কৰা, ছাগলী পালন কৰা, মাছ পালন কৰা, যাক আমি লাইভলিহুড বুলি কওঁ, এইটো এটা ভলকেনো, এটা ভূমিকম্পৰ এটা পৰিৱেশ ইয়াত গঢ়ি তুলিবলৈ প্ৰমোদ বড়ো ডাঙৰীয়াই সক্ষম হৈছে। সঁচাকৈ তেখেতৰ হৃদয়ৰ পৰা আমি থেংক ইউ দিছোঁ। মই বিশেষ গম পোৱা নাই এই কিমানক দিলে শব্দটো ঠিক তেনেকুৱা নহয়। মিছন যিহেতু এতিয়া হাজাৰৰ পিছত লাখ তেনেকুৱাকৈ যাব। আজি মচলপুৰত কিমান আছে আমাৰ অফিচাৰ ডাঙৰীয়া আছে, তেখেতসকলে গম পাব। মই সেইখিনি ক'ব পাৰোঁ। এতিয়া আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যেতিয়া চৰকাৰ আহিব, আমি সেইটোৱে কৈছিলোঁ, এটা নতুন এটা সমাজ লাগে আৰু সেই নতুন সমাজৰে এইটো এটা চাৰ্টিফিকেট যে আমি যিহেতু গাঁৱৰ অঞ্চলবিলাকত আমাৰ বাইদেউসকলে আৰ্থিকভাৱে বহুত জুৰুলা হৈ থাকে আৰু সেই জুৰুলা অৱস্থাটো যদি আমি অলপো যদি আমি উন্নতি কৰিব পাৰোঁ, সেইকাৰণে আমি চৰকাৰ অহাৰ আগতে কৈছিলোঁ যে পৰিৱৰ্তন লাগে, পৰিৱৰ্তন দৰকাৰ, প্ৰমোদ বড়োৰ ডাঙৰীয়া চৰকাৰ দৰকাৰ বুলি সেই শ্লোগানটোৰে আজি এইটো বাস্তৱ ৰূপ লৈ আছে। মোৰ সুবিধাটো মই বুজি পোৱা নাই। মোৰ সুবিধা, মইতো গাহৰি পালন ঠিক নকৰোঁ, ছাগলী পালন নকৰোঁ। মই যিহেতু বিটিআৰ চৰকাৰৰ এজন নেতৃত্ব দিয়া এজন EM, গতিকে মই ৰাইজক দি আছোঁ। মোৰ ফালে কি সুবিধা মই এইটো গম নাপাওঁ।